নমস্কাৰ আপোনালোক সদুৰিকে ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ আৰু মেনি আপডেট ইউটিউব চেনেলৰ ভিডিঅ'লৈ স্বাগতম জনালোঁ। চ' বন্ধু বান্ধৱীসকল, এটা বহুতেই ভাল খবৰ। বহুতে অপেক্ষা কৰি আছিলে যে অসমৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ্ছসকলৰ কাৰণে টেটৰ পৰীক্ষাটো কেতিয়াৰ পৰা এপ্লিকেশ্যন আৰম্ভ হ'ব। বহুতেই অপেক্ষা কৰিছিলে, যিহেতু এই খবৰটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বহুত আগতেই ওলাব বুলি কৈছিলে, কিন্তু এতিয়া সেই অনলাইন এপ্লিকেশ্যনবোৰ আহি গৈছে। চ' আপোনালোকৰ ভিডিঅ'টোত গোটেইখিনি কথা কৈ দিম। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ পৰা বয়সৰ সীমাৰ পৰা কেতিয়া কি আবেদন কৰিব, গোটেইখিনি কথা ভিডিঅ'ত কৈ দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। তাৰ আগতো যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ ভিডিঅ' আমি ইনফৰমেশ্যন, চাকৰি ৰিলেটেড ইনফৰমেশ্যনবোৰে আপলোড কৰি থাকোঁ। চ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব পাৰে। চ' এতিয়া চাওক, এই আপোনালোকৰ প্ৰথম যিটো ক্ৰাইটেৰিয়া সেইটো হ'ব লাগিব আপোনালোকে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। সেইটো চাওক, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব। যিসকলে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম নহয়, তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যন কি কি লাগিব? কোৱালিফিকেশ্যন আপোনালোকে চাওক, মাষ্ট বি পোষ্ট গ্ৰেজুৱেট উইথ 50% মাৰ্কছ। পোষ্ট গ্ৰেজুৱেশ্যন থকা হ'ব লাগিব আৰু লগতে 50% মাৰ্কছ থকা হ'ব লাগিব, প্ৰথম কোৱালিফিকেশ্যন। তাৰপিছত ছেকেণ্ডটো হ'ব লাগিব আপোনালোকে BEd থকা হ'ব লাগিব। নেশ্যনেল কাউন্সিল অফ টিচাৰ্ছ এডুকেশ্যনে ৰিকগনাইজ কৰা ইনষ্টিটিউটৰ পৰা আপোনালোকে BEd কৰা থকা হ'ব লাগিব। আৰু যদিহে আপোনালোকে এই কাউন্সিলৰ পৰা নেশ্যনেল কাউন্সিলৰ পৰা যদিহে ৰিকগনাইজ কৰা ইনষ্টিটিউটত BEd কৰা নাই, তেনেহ'লে এপ্লাই কৰিব নোৱাৰে। আৰু যিসকলে অফ কেম্পাছ আৰু ডিষ্টেঞ্চ লাৰ্ণিং ইনষ্টিটিউটৰ পৰা BEd কৰিছে, তেওঁলোকেও এপ্লাই কৰিব নোৱাৰিব। এইটো বহুত ইম্পৰ্টেণ্ট। আৰু দ্বিতীয়টো কথা আছিলে, আৰু বয়সৰ সীমা চাওক, বয়সৰ সীমাটো মাষ্ট নট বি লেছ দেন 21 ইয়াৰ্ছ। যিসকলে 21 বছৰ তলত, তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। 21 বছৰ ওপৰত হ'ব লাগিব। আপাৰ এজ লিমিটটো যেতিয়া আপোনালোকে গভমেণ্ট স্কুল বা প্ৰভিঞ্চিয়েলাইজ স্কুলত এপ্লাই কৰিব, তেতিয়া সেইটো গভমেণ্টৰ ৰুল হিচাপত সেইটো থাকিব বুলি কৈছে। চ' এতিয়া এজৰ লিমিটটো কেনেকৈ কেলকুলেট কৰিব? এজৰ লিমিটটো কেলকুলেশ্যন কৰিবৰ কাৰণে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ড বা আপোনালোকৰ কাউন্সিলৰ পৰা যি এডমিট কাৰ্ড পায়, চাৰ্টিফিকেটত যি ডেট অফ বাৰ্থ থাকে, সেইটো তেওঁলোকে কনচিডাৰ কৰিব বুলি কৈছে। তাৰপিছত এইখিনি ঠাইত আপোনালোকৰ কিছুমান ইম্পৰ্টেণ্ট কথা আছে। এইখিনি আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব পাৰে। তাৰপিছত ইম্পৰ্টেণ্ট কথাবোৰ কৈ দিওঁ। ইম্পৰ্টেণ্ট আৰু এটা কথা আছে যে আপোনালোকৰ পেপাৰখন থাকিব ইংৰাজী, অসমীয়া, বেংগলী আৰু বড়ো। এই 4টা লেংগুৱেজত আপোনালোকৰ পেপাৰখন থাকিব। আৰু আপোনালোকৰ অনলাইন মাধ্যমত এপ্লিকেশ্যনবোৰ হ'ব। তাৰ কাৰণে আপোনালোকে ssa.assam.gov.in এইটো ৱেবছাইটলৈ গৈ আপোনালোকে অনলাইন এপ্লিকেশ্যনবোৰ কৰিব লাগিব। চ' এতিয়া চাওক, এপ্লিকেশ্যনবোৰ আপোনালোকৰ অহাকালি 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব। এপ্লিকেশ্যনৰ লাষ্ট ডেটটো থাকিব 30/11/2020। মানে চাওক, মাত্ৰ 10 দিন সময় এপ্লিকেশ্যনৰ কাৰণে লাষ্ট ডেট দিছে। চ' আপোনালোকে আজি অহাকালি এপ্লাই কৰোঁতে আৰম্ভ কৰি দিয়ক। 20 নৱেম্বৰৰ পৰা ষ্টাৰ্ট, 30 নৱেম্বৰত আপোনালোকৰ এপ্লিকেশ্যনটো শেষ হৈ যাব। তাৰপিছত লাষ্ট ডেট অফ ফিজ পে'মেণ্টৰ কাৰণে আপোনালোকে অনলাইন মাধ্যমত পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ কাৰণে ডেটটো থাকিব 3 তাৰিখলৈকে, ডিচেম্বৰৰ 3 তাৰিখলৈকে লাষ্ট ডেট অফ পে'মেণ্টটো থাকিব। আৰু পৰীক্ষাটো হ'ব 2021-ৰ 10 জানুৱাৰীত। এইটো চাওক, 10 জানুৱাৰীৰ দিনা আপোনালোকৰ পৰীক্ষাৰ ডেটো দি দিছে। চ' আপোনালোকে বেছি পলম নকৰি এপ্লাই কৰক। পঢ়া শুনা এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিব হৈ গৈছে মোটামুটি। তাৰপিছত এতিয়া চাওক, 500 টকা আপোনালোকে জেনেৰেল কেণ্ডিডেটসকলে পে' কৰিব লাগিব। আৰু ST, SC, OBC, MOBC আৰু পাৰ্চন উইথ ডিচেবিলিটিছৰ কাৰণে 300 টকাকৈ এপ্লিকেশ্যন ফিজ ৰাখিছে। চ' এই এপ্লিকেশ্যন ফিজবোৰ আপোনালোকে অনলাইন মাধ্যমত পে' কৰিব পাৰিব। আৰু যদিহে কিবা কাৰণত লাষ্ট ডেটৰ পাছত পে'মেণ্ট কৰিব লগা হয়, তেনেহ'লে তেওঁলোকে সেইটো SSA কি কৰিব নকৰে, এইটো তেওঁলোকে ৰেছপনচিবল নহয় বুলি কৈছে। তাৰপিছত এতিয়া চাওক, কোন কেইটা জোনত আপোনালোকৰ টেটৰ পৰীক্ষাটো হ'ব। ইয়াত জোনকেইটা দিছে: 1 নম্বৰ বৰপেটা, বঙাইগাঁও, দৰং, ধুবুৰী, ডিফু, ডিব্ৰুগড়, গুৱাহাটী, হাফলং, যোৰহাট, লখিমপুৰ, কোকৰাঝাৰ, নগাঁও, শিলচৰ, তেজপুৰ আৰু ধেমাজি। গতিকে এইকেইটা ডিষ্ট্ৰিক্টত যিকোনো এটা ডিষ্ট্ৰিক্ট আপোনালোকে এপ্লিকেশ্যন কৰাৰ সময়ত ছিলেক্ট কৰিব লাগিব, যিটোত আপোনালোকে যি ঠাইত আপোনালোকে পৰীক্ষা দিব বিচাৰে, সেই হিচাপত আপোনালোকৰ এডমিট কাৰ্ড আহিব আৰু সেই ঠাইতে আপোনালোকৰ পৰীক্ষাবোৰ হ'ব। চ' এতিয়া চাওক, পেপাৰৰ কথাটো, ষ্ট্ৰাকচাৰটো কেনেকুৱা ধৰণৰ পৰীক্ষা হ'ব। টোটেল 200 নম্বৰৰ পৰীক্ষা হ'ব। 200 নম্বৰ পেপাৰ 1 আৰু পেপাৰ 2 থাকিব। 200টা মাল্টিপল চইচ কুৱেশ্যন থাকিব। প্ৰত্যেকটো কুৱেশ্যনতে 1 নম্বৰকৈ থাকিব। আৰু ইয়াত চাওক, পেপাৰ 1টো কমন হ'ব ফৰ অল দ্য কেণ্ডিডেটছ। ইয়াত থাকিব পেডাগগী, জেনেৰেল ইংলিছ, বেচিক নিউমাৰিকেল এণ্ড আছাম এণ্ড ইটছ পিপল। চ' এইকেইটা ছাবজেক্টৰ পৰা প্ৰথম পেপাৰখন হ'ব। ইয়াত 100 নম্বৰ থাকিব, 100 মাৰ্কছ থাকিব আৰু সময় থাকিব মাত্ৰ 2 ঘণ্টা সময়। ঠিক তেনেদৰে পেপাৰ 2ৰ কাৰণে অপশ্যন A, B, C বুলি 3টা অপশ্যন আছে। এই 3টা অপশ্যনৰ পৰা যিকোনো এটা
চিলেক্ট কৰিব লাগিব আৰু সেই হিচাপত পেপাৰ 2ৰ প্ৰশ্নটো থাকিব। এতিয়া অপশ্যন 8 আছে এক্সক্লুচিভলি কমাৰ্চ ৰিলেটেড, যিসকলে কমাৰ্চ বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকৰ কাৰণে অপশ্যন এ, যিসকলে ছায়েন্সৰ বেকগ্ৰাউণ্ডৰ হয় তেওঁলোকৰ কাৰণে অপশ্যন বি, আৰু জেনেৰেল ষ্টাডিজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে যদিহে আপোনালোকে চিলেক্ট কৰিব বিচাৰে তেনেহ'লে অপশ্যন চিটো চিলেক্ট কৰিব লাগিব। ইয়াতো 100 নম্বৰৰ কুৱেশ্যন হ'ব, 100টা কুৱেশ্যন থাকিব আৰু 2 ঘণ্টা সময়ৰ পৰীক্ষা হ'ব। ইয়াত কৈছে যে কেণ্ডিডেট হেভ টু কোৱালিফাই বোথ দ্য পেপাৰ ছেপাৰেটলি টু কোৱালিফাই দ্য এক্সাম। চ' কেণ্ডিডেটসকলে 2খন পেপাৰতে পাছ কৰিব লাগিব যদিহে তেওঁলোকে এই টেটত ছিলেকশ্যন হ'ব বিচাৰে, আৰু তাৰ কাৰণে যিসকল প্ৰত্যেকটো পেপাৰতে 60% মাৰ্কছ পাব লাগিব কোৱালিফাই হ'বৰ কাৰণে। মিনিমাম এইটো কোৱালিফাই ক্ৰাইটেৰিয়া 60%, আৰু যিসকলে তাৰ ওপৰত পায় সেই হিচাপত মেৰিট বনিব, কিন্তু মিনিমাম কোৱালিফিকেশ্যনটো হ'ল 60%, যিসকলে টেট পাছ কৰা চাৰ্টিফিকেটটো পাব বিচাৰে। আৰু 5% ৰিলেক্সেশ্যন থাকিব, এই 60%ৰ 5% ৰিলেক্সেশ্যন থাকিব টু ST, SC, OBC, MOBC আৰু পাৰ্চন উইথ ডিছেবিলিটিছ কেণ্ডিডেটৰ কাৰণে, PH কেণ্ডিডেটৰ কাৰণে আৰু পাৰ্চন উইথ ডিছেবিলিটিছৰ কাৰণে, ফিজিকেলি ডিছেবল কেণ্ডিডেটৰ কাৰণে 40% ক্ৰাইটেৰিয়াটো থাকিব। 40% ইয়াৰ জেনেৰেলৰ কাৰণে 60 আৰু পাৰ্চন ডিছেবিলিটিছৰ কাৰণে 40%লৈকে কোৱালিফাইং ক্ৰাইটেৰিয়াটো দিছে। আৰু আপোনালোকে যি টেটৰ চাৰ্টিফিকেটটো পাব সেই চাৰ্টিফিকেটটো 7 বছৰৰ কাৰণে ভেলিড হ'ব। চাওক 7 বছৰৰ কাৰণে এই টেটৰ এপ্লিকেশ্যনটো ভেলিড হ'ব, আৰু সেই হিচাপত আপোনালোকে গভৰ্ণমেণ্টৰ যিবোৰ থাকিব পষ্ট গ্ৰেজুৱেট টিচাৰ থাকিব সেয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' এইখন চাওক, ইয়াত নটিছখন আজি আহিছে। চ' অহাকালিৰ পৰা এপ্লিকেশ্যনটো আপোনালোকৰ ষ্টাৰ্ট হৈ যাব। চ' আপোনালোকে যদিহে এপ্লাই কৰিব বিচাৰে, যদিহে BEd কৰিছে আৰু যদি পষ্ট গ্ৰেজুৱেশ্যনত 50% মাৰ্কছ আছে তেনেহ'লে এপ্লাই কৰিব পাৰে। চ' এতিয়া আদাৰ ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যনবোৰ অকণমান কৈ দিওঁ। ইয়াত চাওক, প্ৰথম মই ইম্পৰ্টেণ্ট কথাটো ক'লোঁ যে 60% মাৰ্কছ লাগিব জেনেৰেলৰ কাৰণে, ST, SCৰ কাৰণে, OBCৰ কাৰণে, MOBCৰ কাৰণে 55%। চ' এতিয়া চাওক, আপোনালোকে যিসকলে টেটৰ কোৱালিফিকেশ্যনৰ কাৰণে মিলে বা টেট পাছ কৰে তেওঁলোকে মানে যে পাবই গভৰ্ণমেণ্টৰ ছিনিয়ৰ বা হাই ছেকেণ্ডেৰী স্কুলত যে চাকৰি পাবই আছে টিচাৰ, সেইটো তেওঁলোকে কনফাৰ্ম নহয়। কাৰণ চাওক, যিসকলৰ মাৰ্কছ বেছি তেওঁলোককে প্ৰথমতে ছিলেকশ্যন কৰিব, আৰু যিসকল কেণ্ডিডেটসকলক এপ্লিকেশ্যন কৰাৰ সময়ত ভেলিড শুদ্ধ ইনফৰ্মেশ্যনবোৰ ভৰাব কৈছে। যদিহে কিবা কাৰণত ফল্ছ ইনফৰ্মেশ্যন ভৰাই তেনেহ'লে হয়তো তেওঁলোকৰ বিৰুদ্ধে লিগেল একশ্যন বা তেওঁলোকে যি চাৰ্টিফিকেট পাব টেট পাছ কৰাৰ পিছত সেইটো হয়তো কেঞ্চেল কৰিব পাৰে। চ' ইয়াৰ পিছত আৰু যদিহে কেণ্ডিডেটসকলে বেছি ইনফৰ্মেশ্যন জানিব বিচাৰে তেনেহ'লে এড্ৰেছ এটা দিছে। ইয়াত চাওক, ইনস্পেক্টৰ অফ স্কুলছ অফিচেছ ইন ডিষ্ট্ৰিক্ট অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন, অসম, কাহিলীপাৰা 19। এইটো এড্ৰেছত গৈ কেনে ইয়াৰ অফিচত গৈ কেনে আপোনালোকে সুধি ল'ব পাৰে যদি আৰু বাকী কিবা ইনফৰ্মেশ্যন জানিব বিচাৰে, বা এইটো অফিচতো যাব পাৰে। ব'ৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন অসম, ছেবা, বামুণী মৈদাম, গুৱাহাটী, এই দুটা অফিচত গৈ কেনে ৱৰ্কিং ডেইজত আপোনালোকে যদি ইয়াৰ বিপৰীতেও আৰু যদি ইনফৰ্মেশ্যন জানিব বিচাৰে তেনেহ'লে যাব পাৰে। চ' এতিয়া আপোনালোকে পৰীক্ষা যেতিয়া হ'ব 10 তাৰিখৰ দিনা ডিচেম্বৰ, তাৰ কাৰণেও কিছুমান ইম্পৰ্টেণ্ট কথা কৈছে যে এডমিট কাৰ্ড আৰু ব্লু বা ব্লেক বল পইণ্ট লৈ কেনেহে কেণ্ডিডেটসকলে পৰীক্ষা হলত এণ্টাৰ কৰিব পাৰিব। এই দুটা বস্তুৱে ল'ব পাৰিব। তাৰপিছত স্মাৰ্ট ৱাটচ ড্ৰেছেছ উইথ বিগ বটনছত, তেওঁলোকে বিগ বটনছত কিছুমান ড্ৰেছ থাকে, মানে সেই তেনেকুৱা ধৰণৰ ডাঙৰ গুদামৰ ড্ৰেছ থকা হ'লে তেওঁলোকে পৰীক্ষা হলত এণ্টাৰ কৰিব নোৱাৰে। আৰু লগতে কেণ্ডিডেটসকলে মাষ্ট প্ৰডিউচ কৰিব লাগিব যে আইডেণ্টিটি প্ৰুফ হিচাপে পান কাৰ্ড, ভোটাৰ ID, আধাৰ কাৰ্ড, ইণ্ডিয়ান পাছপৰ্ট, ফটো ID ইছ্যুড বাই গভৰ্ণমেণ্টৰ পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং। যদিহে এনেকুৱা ধৰণৰ তেওঁলোকে পাছপৰ্ট যিকোনো এখন ফটো আইডেণ্টিটি প্ৰুফ তেওঁলোকে পৰীক্ষাৰ সময়ত দেখাব লাগিব। চ' এনেকুৱা ধৰণে এই ইম্পৰ্টেণ্ট কথাবোৰখিনি আছিলে। চ' আপোনালোকৰ আলোচনা কৰিলোঁ। এইটো আছিল নটিছটো আপোনালোকৰ আলোচনা কৰিলোঁ। নিশ্চয়কৈ ভিডিঅ'টো ভাল পাইছে। ভিডিঅ'টো লাইক কৰিব আৰু বন্ধু বান্ধৱীসকলত শ্বেয়াৰ কৰি দিব আগলৈ এনেধৰণৰ ভিডিঅ' পাই থাকিবৰ কাৰণে। চ' আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকৰ দিনটো শুভ হওক। থেংক ইউ, ধন্যবাদ।